চাওক নিৰ্বাচন যিহেতু সমাগত আৰু এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলেই নিজৰ ভেটি সুদৃঢ় কৰিবৰ বাবে উঠি পৰি লাগিছে সাধাৰণ ৰাইজৰ কাষত সকলোকে দেখিবলৈ পোৱা গৈছে আৰু একেদৰে সাধাৰণ ৰাইজেও কিন্তু আৰম্ভ কৰি দিছে যোৱা 5টা বছৰত কি পালে কি নাপালে তাৰ হিচাপ নিকাচ আৰম্ভ কৰিছে এখন গণতান্ত্ৰিক দেশত যিহেতু জনপ্ৰতিনিধি নিৰ্বাচন কৰি পঠিয়াই আৰু জনপ্ৰতিনিধিৰ ওপৰতে তেওঁলোকে ভৰসা কৰে তেওঁলোকৰ অঞ্চলটোৰ সামগ্ৰিক উন্নয়ন বা যাতায়াতী ব্যৱস্থাৰ পৰা আৰম্ভ কৰি খোৱা পানীলৈকে তেওঁলোকৰ যিসমূহ ন্যূনতম যিসমূহ সমস্যা সেই সমস্যাসমূহ সমাধানৰ দায়িত্ব অৰ্পণ কৰি দিয়ে জনপ্ৰতিনিধিগৰাকীক কিন্তু এইবাৰ তিয়ক সমষ্টিত যি আচলতে অগপয় 5টা বছৰ নহয় একেৰাহে 10 বছৰ আৰু বৰ্তমানৰ যিগৰাকী বিধায়িকা তেওঁ 15 বছৰ শাসন কৰিলে কিন্তু তাৰ বিপৰীতে তেওঁৰ যি ধৰণে কাম কাজ কৰিব লাগিছিল সেয়া কিন্তু কৰি দেখুৱাব নোৱাৰিলে মই প্ৰথমতে এটা দৃশ্য দেখুৱাই ল'ব বিচাৰিছোঁ এই যিখন দলং দেখিছে এয়া হৈছে তিয়ক সমষ্টিৰ জাজিমুখ পাৰঘাটৰ দলং এই যিটো পাৰঘাট এই পাৰঘাটটো কিন্তু সাধাৰণ এটা পাৰঘাট নহয় এইটো ঐতিহাস বিজড়িত এটা পাৰঘাট যিটো পাৰঘাটত এসময়ত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ইয়াতে কিন্তু জাহাজৰ লংগৰ পেলাইছিল উজনিলৈ যি বেপাৰ কৰিবলৈ আহিছিলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ জাহাজ সেই জাহাজৰ লংগৰ পেলোৱা হৈছিল এইটো পাৰঘাটতেই আৰু এই যি নদীৰ সিটো পাৰে প্ৰায় 10খন গাঁৱৰ ৰাইজ আছে আৰু এইসমূহ ৰাইজক যাতায়াতৰ সুচল ব্যৱস্থা কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিছিলে 2016 বৰ্ষত যেতিয়া বৰ্তমানৰ যিখন শাসনাধিষ্ঠিত বিজেপি নেতৃত্বাধীন চৰকাৰ এই চৰকাৰে কিন্তু প্ৰতিশ্ৰুতি দিছিলে ইয়াত এখন পকী দলং হ'ব আৰু যাতায়াতৰ উন্নত ব্যৱস্থা হ'ব কিন্তু সেই যি প্ৰতিশ্ৰুতি সেই যি আশ্বাস সেয়া কিন্তু আজিও কাৰ্যকৰী নহ'ল বিধায়িকাগৰাকীয়ে এই ক্ষেত্ৰত কোনো ধৰণৰ পদক্ষেপ ল'ব নোৱাৰিলে আনকি যোৰহাটত সম্পন্ন হোৱা যি কেবিনেট বৈঠক সেই কেবিনেট বৈঠকতো ইয়াত এই দলংখনৰ প্ৰশ্ন উত্থাপন হ'ল ইয়াত দলং হ'ব বুলি কোৱা হ'ল কিন্তু সেয়াও কাৰ্যত নহ'ল আৰু যাৰ পৰিণতিত ইয়াৰ ৰাইজে কিন্তু যথেষ্ট ক্ষোভিত হৈ আছে আমি যিসকল লোকৰ লগত কথা পাতিছিলোঁ দাদা আপোনাৰ ঘৰ ইয়াতে নেকি মোৰ ঘৰ বৰ্তমান তিতাবৰ বৰহুলা ক'ত আহিছিলে মই ইয়াত কালি দহা আছিলে ইয়াত আলহী খাবলৈ আহিলোঁ তাৰপিছত যিটো ৰাস্তাৰ পৰিস্থিতি চাই মানে মই বিচুৰ্তি মানে এই গাড়ীখন ঠেলি ঠেলি যায় বহুত ভয়ত মানে কপি কপি মানে ইয়াৰ পৰা পাৰ কৰাবলগীয়া হৈছে মই আগতো আহিছোঁ কিন্তু এই পৰিৱৰ্তন নেদেখিলোঁ মানে ইয়াৰ পৰা ইয়াত একো পৰিৱৰ্তন দেখা নাই মানে আগতো আহিছে আগত যেনেকৈ আছিলে তেতিয়াতকৈ আৰু এতিয়া বেছিহে মানে উচল হৈছে ৰাস্তাৰ মানে কিবা ইমান ৰাস্তা একেবাৰে বেয়া চলাই আহিব পৰা ঠেলি ঠেলি আহিব লগাত পৰিছে ইয়াৰ পৰাতো বৰমথাউৰি তাৰপিছত এনেকৈ জাজিমুখ আগলৈকে বহুত গাঁও ইয়াত প্লাবিত হৈ আছে কিন্তু এই গাঁৱৰ ল'ৰা ছোৱালীবোৰ বাৰিষা কালতো ইয়াত মই আগত আহোঁ ইয়াত দেখিছিলোঁ মানে ষ্টুডেণ্টবোৰ কলেজলৈ যাবলৈ এনে বহুত কষ্ট হয় মানে মই দেখাত আজি মই যিটো অৱস্থাত পাই আহিছোঁ ৰাস্তা মানে কোনো মানে এই দিনত মানে এনেকুৱা জেগাত মানুহ নেথাকে মানে আপোনালোকৰ তিতাবৰৰ ফালেতো ৰাস্তা পদূলি কেনেকৈ আমাৰ তাতো ক'বলৈ চুকে কাণে বহুত এতিয়া মাজুলীত ক'বলৈ গ'লে তিতাবৰত ক'লে মই অৰিজিনেল মাজুলীত আছিলোঁ মই তিতাবৰ বৰহুলাত এতিয়া থাকোঁ তাতে একদম ৰাস্তা পদূলি বহুত ভাল তাৰ তুলনাত তিয়কৰ ইয়াত তুলনাত এই যিটো অৱস্থা মানুহ এনেকৈ জীয়াই নাথাকে আজিৰ দিনত সেইটো কাৰণে ইয়াত হয়তো ইয়াৰ MLA মন্ত্ৰীবোৰে ইয়াত চকু দিয়া নাই হয়তো মনত পেলাব পৰা নাই চাগে সময় জোৰা নাই এইটোৱে মই ক'ব বিচাৰিছোঁ মানে আচৰিত কথা আপুনি ইয়াতে বিটিৰৰ ঘৰলৈ আহিছিল মিতিৰৰ ঘৰলৈ আহিছিলোঁ আহি এতিয়া দলং ঠেলি পাৰ কৰিছে দলংখন বহুত ভয়ে ভয়ে মই পাৰ কৰাবলগীয়া হৈছে কপি আছে মানে গাঁৱতো মানে যেনে তেনে পাৰ হৈ আহিছোঁ মানে আগতো এনে ধৰণৰ অৱস্থাই কিন্তু আজিলৈকে পৰিৱৰ্তন নেদেখিলোঁ এইটোৱে ক'ব বিচাৰিছোঁ ইয়াৰ যিকেইটা ৰাজনীতি নেতা ইয়াত মানে চকু দিবলৈ সময় নাই আহিবলৈ সময় নাই চাগে মনত পেলাব কোনোবাই মনত পেলাই দিব লাগিব চাগে নিশ্চয় ধন্যবাদ জনাইছোঁ এইগৰাকী আলহী আহিছিল তিয়কৰ এই নদীৰ সিপাৰৰ গাঁৱৰ তেওঁৰ মিতিৰৰ ঘৰ আছে আৰু সেই মিতিৰৰ ঘৰৰ পৰা আহি তেওঁ যিখিনি কথা কৈছে ইতিমধ্যে শুনিছে এগৰাকী যুৱক আছে কি ক'ব জাজিমুখক লৈ প্ৰতিটো ৰাজনৈতিক দলে ৰাজনীতি কৰে জাজিমুখৰ ৰাস্তা পদূলি কৰে জাজিমুখত দলং হ'ব বুলি কয় জাজিমুখক পৰ্যটনস্থলী বনোৱা হ'ব বুলি কয় কিন্তু ফুটুকাৰ ফ্ৰেণ্ড কি ক'ব আচলতে খুব এটা লজ্জাজনক বিষয় যিহেতু মোৰ আগত যিগৰাকী ব্যক্তিয়ে বক্তব্য ৰাখিছে খুব লজ্জা অনুভৱ কৰিছোঁ যিহেতু জাজিমুখতে আমি থাকোঁ জাজিমুখত কেৱল আচলতে এই নিৰ্বাচন এতিয়া আহিছে নহয় এতিয়া নেতা পালি নেতা কিন্তু চব ইয়াত ভৰপক হ'ব এতিয়া তেওঁলোকে নিৰ্বাচনৰ আগে আগে তেওঁলোকে বহু আঁচনিৰ কথা ক'ব
বহু কিবা কিবি কথা ক'ব, কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে কংগ্ৰেছ চৰকাৰ আহিলে, তাৰপিছত AJP চৰকাৰ, BJP চৰকাৰ, তিনিওখন চৰকাৰ আমাৰ চকুৰ সন্মুখত আমি দেখি আছোঁ। কিন্তু যি পাৰঘাটৰ এই দলংখন কিন্তু কোনো কংগ্ৰেছ চৰকাৰ দিনতো নহ'লে। AJP যিগৰাকী এতিয়া মাননীয় এগৰাকী বিধায়িকা আছিলে তিয়ক সমষ্টি, এতিয়া শেহতীয়াকৈ মৰণি সমষ্টি অন্তৰ্ভুক্ত হৈছে দাজিমুখৰ এটা অংশ। কিন্তু এই দুয়োগৰাকী বিধায়িকা কিন্তু আজি পৰ্যন্ত এই দলংখনক লৈ কোনো এটা প্ৰস্তাৱ ওলাব দেখিবলৈ পোৱা যোৱা নাই। গতিকে আমি অতি দুৰ্ভাগ্যজনকভাৱে আমি দাজিমুখবাসীয়ে খুব দুখেৰে আমি তেওঁলোকক অৱগত কৰিব বিচাৰিছোঁ, তিয়ক সমষ্টি মাননীয় বিধায়িকাগৰাকীয়ে হওক বা মৰণি সমষ্টি বিধায়কগৰাকীয়ে হওক, দুয়োগৰাকীয়ে আচলতে যৌথ প্ৰচেষ্টাত আচলতে এই যদি পাৰঘাটৰ দলংখন অহা বিধানসভা নিৰ্বাচনৰ আগে আগে যদি তেওঁলোকে কোনো ধৰণৰ আধাৰশিলা স্থাপন নকৰে বা দলংখনক লৈ যদি কোনো ধৰণৰ মান নামাতে, কিন্তু পৰৱৰ্তী সময়ত কিন্তু অহা যি বিধানসভা নিৰ্বাচন আছে তাত কিন্তু আমি দাজিমুখবাসীয়ে ভোট বৰ্জনৰ দৰে কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হ'ম। ধন্যবাদ জনাইছোঁ। এয়া স্থানীয় যুৱক, অতিথি, আলহীৰ ভাষ্য। আৰু মই কৈছোঁৱে যে তিয়ক সমষ্টিৰ যি যোৱা 5টা বছৰত বিধায়িকা ৰেণুপমা ৰাজখোৱাই শাসন কৰিলে, তাৰ পূৰ্বৰ 5টা বছৰ ৰেণুপমা ৰাজখোৱাই শাসনত থাকিল, তাৰ পূৰ্বৰ 15টা বছৰ কংগ্ৰেছে শাসনত থাকিলে, 15টা বছৰ একেৰাহে শাসন কৰিলে। কিন্তু মূৰকত এই অঞ্চলটোৰ কিন্তু উন্নয়নৰ আঁচোৰ নপৰিল। আৰু এগৰাকী আছে, মই দেখিছোঁ এই দলঙেৰে পাৰ হৈ আহিছে। আপোনাৰ ঘৰ ইয়াতে? মোৰ ঘৰ ইয়াতে জপংগাঁৱতে। হয়। দলংখন নহ'লেগৈ? দলংখন নহ'লে, কেবিনেটত পাছ কৰিলে আমি দেখিছোঁ, কিন্তু এই কাগজে পত্ৰই, কিন্তু কাৰ্যকৰী আমি নেদেখিলোঁ। নেদেখিলে? এনেধৰণে বছৰ চলি আছে? এনেধৰণে বছৰে বছৰে চলি আছে বুলি ক'ব লাগিব। যিহেতু নাই হোৱা, বছৰে বছৰে চলি আছে, সেইটোতো আৰু জ্বলন্ত প্ৰমাণ। বিধায়িকা গৰাকী নাই, বিধায়িকা গৰাকীতো একো কামেই নহয়, তিয়ক সমষ্টি একোৱেই নকৰিলে। তিয়ক সমষ্টি বুলি এতিয়াকে যিটো সমষ্টি নিৰ্ধাৰণ হ'ল, কিন্তু সমষ্টি নিৰ্ধাৰণত একো তিয়ক সমষ্টিৰ আমাৰ কি বিধায়িকাই আছে ৰেণুপমা ৰাজখোৱা, এতিয়ালৈকে আমাৰ একোৱে কাম নকৰিলে। তেওঁ 15 বছৰ শাসন কৰিলে। 15 বছৰ শাসন কৰিলে, একো নকৰিলে। এতিয়া ভোটটো দিব লাগিব। এতিয়াতো ভোটটোতো সাধাৰণ জনতা হিচাপেকে ভোট দিব লাগিব, যাকে দিয়ে দিব লাগিব। কিন্তু আমি দেখিছোঁ যে অসমত উন্নয়ন এই চৰকাৰখন হৈছে, দেখিছোঁ। আৰু আমাৰ দাজিমুখখন কিন্তু উন্নয়ন, বেলেগততো উন্নয়ন সঁচাকৈয়ে হৈছে। মাজুলীত এনেকুৱা ডাঙৰ নদীবিলাকতো দলং হৈ গৈছেগে। আৰু আমাৰ ইয়াত মানে কি ইমান স্কুলীয়া ওপৰ পৰা বেমাৰী মানুহ আহি পেলাই ইয়াতে লৈ যাওঁ, নানা ধৰণৰ দুৰ্যোগ ভুগি পেলাই আমি নিবলগীয়া হৈছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।